এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ অসম বিধানসভাত মাদ্ৰাছা নিষিদ্ধকৰণৰ যি বিধেয়ক আছিল এই বিধেয়ক গৃহীত হৈছে মাদ্ৰাছা বন্ধ হ'ব বিধানসভাত সন্মতি আহিছে বিধানসভাত এই বিধেয়ক পাছ হৈছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ সদনত গৃহীত হৈছে মাদ্ৰাছা বন্ধ কৰিবলৈ উত্থাপন কৰা বিধেয়ক হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়ক উপস্থাপন কৰিছিল আৰু চৰকাৰী ধনেৰে কোনো ধৰ্মৰ শিক্ষা দিয়া নহ'ব এই প্ৰস্তাৱ লৈ তেওঁ এই বিধেয়কখন উপস্থাপন কৰিছিল ধৰ্মীয় শিক্ষা প্ৰদান কৰা নহ'ব এই তেওঁৰ কথা মন্তব্য প্ৰকাশ কৰি মূল এই বিধেয়কখন আনিছিলে আৰু এই বিধেয়কখন আজি ধন্নী ভোটত গৃহীত হৈছে মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীত হৈছে ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছৰ বিধায়কসকল AIDFৰ বিধায়কসকলে এই বিধেয়কৰ বিৰোধিতা কৰিছিল এতিয়া মাদ্ৰাছাসমূহ চৰকাৰী স্কুললৈ ৰূপান্তৰিত হ'ব সাধাৰণ যি চৰকাৰী স্কুলসমূহ আছে স্কুলসমূহৰ দৰে তাত পাঠ্যক্ৰম চলিব সকলো মাদ্ৰাছা এতিয়া চৰকাৰী স্কুল সাধাৰণ শ্ৰেণীৰ চৰকাৰী স্কুল ৰূপে পৰিণত হ'ব আৰু এই মাদ্ৰাছাত আন স্কুলত পঢ়োৱাৰ দৰে সেই পাঠ্যক্ৰম পঢ়োৱা হ'ব এই কথা আজি সদনত ঘোষণা কৰিলে আৰু 1 এপ্ৰিল 2021 চনৰ পৰা এই মাদ্ৰাছাসমূহ যিসমূহ মাদ্ৰাছা এই বিধেয়কৰ ফলত বন্ধ হৈ পৰিল ইয়াত 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব আৰু এই শিক্ষাবৰ্ষত গ্ৰহণ হ'ব নতুন যি শিক্ষাবৰ্ষ তাত নতুন পাঠ্যক্ৰমেৰে আৰম্ভ হ'ব আৰু মাদ্ৰাছাৰ শিক্ষা যি আছিল মাদ্ৰাছা সম্পৰ্কীয় যি পাঠ্যক্ৰম আছিল সেয়া অন্ত পৰিব সদনত গৃহীত হৈছে বিৰোধীয়ে প্ৰতিবাদ কৰিছিল দেখিবলৈ পোৱা গৈছিল যে কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ কৰিছিল যোৱা দুটা দিন ধৰি ইয়াৰ চৰ্চা চলিছিল আজিও কেইবাজনো কংগ্ৰেছ বিধায়কে প্ৰতিবাদ কৰিছিল কংগ্ৰেছ বিধায়কসকলে স্পষ্টভাৱে এইটো কথা প্ৰকাশ কৰিছিল যে মাদ্ৰাছা বন্ধ কৰিব নালাগে চৰকাৰে ৰাজনৈতিক উদ্দেশ্য লৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলক লক্ষ্য কৰি লৈছে আৰু সেই লক্ষ্য কৰি তেওঁলোকে আনিব বিচাৰিছে এই কথাও কৈছিল যে ধৰ্মৰ নামত চৰকাৰে বিভাজন আনিবলৈ চেষ্টা কৰিছে এই অভিযোগ আনিছিল আমিনুল ইছলাম AIDFৰ বিধায়কে এই বিষয়ত বিৰোধিতা কৰিছিল কংগ্ৰেছৰ কেইবাজনো বিধায়কে বিৰোধিতা কৰিছিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তথা সামগ্ৰী বিধায়ক ৰূপহীয়াতৰ বিধায়ক নুৰুল হুদাকে ধৰি কেইবাজনো বিধায়কে স্পষ্টভাৱে ইয়াৰ বিৰুদ্ধে মন্তব্য কৰিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিলে আৰু তাৰ পাছতেই অধ্যক্ষই ইয়াক ভোটৰ বাবে আগবঢ়াই দিলে ধন্নী ভোট আৰু অধ্যক্ষই ঘোষণা কৰে যে ধন্নী ভোটত এই বিধেয়কখন গ্ৰহণ কৰা হৈছে আৰু এই লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কেইবাবাৰো সময়ত যে এই শিক্ষাটোক আমি মডাৰ্নাইজ কৰিম আধুনিকৰণ কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ এই নীতিৰ আধাৰত তেওঁলোকে কৈছিলে যে দিন আপোনালোকে চলাওক দুনিয়াটো আমাক চলাব দিয়ক অৰ্থাৎ ইছলামৰ শিক্ষা হাদিছ কোৰাণৰ শিক্ষা আপোনালোকে দিয়ক কিন্তু জ্ঞান প্ৰজ্ঞা যেটো ব্যৱহাৰিক জ্ঞান আৰু প্ৰজ্ঞা তাক দিয়াৰ দায়িত্ব আমাক দিয়ক কিছু মাদ্ৰাছাই সেই দিশত গৈছে কিছু মাদ্ৰাছাই সেই দিশত যোৱা নাই ভগৱানে যদি মোক সুযোগ দিয়ে মোৰ প্ৰচেষ্টা থাকিব যে অসমত হাফিজি মাদ্ৰাছাসমূহৰ পঞ্জীয়ন হ'ব লাগে তেওঁলোকে বেসিক এই কিতাপখন মই অনুৰোধ কৰিম যে যিসকল আজি আবেগিক হৈছে মাদ্ৰাছা এডুকেশ্যন লৈ তেওঁলোকে কিতাপখন পঢ়িব আবু নেছাৰ সৈয়দ আহমেদ ডাঙৰীয়াই লিখা যে কি ধৰণে এতিমখানাবিলাকতে হওক বা কি ধৰণে বানাত মাদ্ৰাছাসমূহত হওক বা মাদ্ৰাছাসমূহক হওক পৰ কোৱালিটি এডুকেশ্যনেৰে তেওঁলোকে দিনৰ বাবেও নিজক প্ৰস্তুত কৰিব পৰা নাই দুনিয়াৰ বাবেও নিজক প্ৰস্তুত কৰিব পৰা নাই আৰু these are recorded fact by Islamic scholar not by me হয় মোৰো মই আগতে কৈছিলো কালিও মই আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত কেন্টিনত চাহ খাই থাকোতে কৈছো যে ইতিহাসটো কোনেও মুছিব নোৱাৰে মোৰ জীৱনত মই কেতিয়াও কংগ্ৰেছৰ দিনত কৰা টুইট মই এটাও মুছা নাই মোক বহুতে পৰামৰ্শ দিয়ে টুইটবোৰ মুছি নিদিয়ে কিয় এইবোৰ কৰি থাকে সাইট কৰি থাকে কিন্তু মই কাৰণে মুছি নিদিও যে জীৱনৰ এটা পৰ্যায় মই মুছিব নোৱাৰো কাৰণ মোৰ দেউতা এটা কথাত লিখি থৈ গৈছিল যে যিটো খোট আমি জীৱনৰ যিটো পণ আমি পাৰ হৈ আহিলো সেই পণটোৰ ওপৰত আমাৰ অধিকাৰ নাই সেইটো ৰেকৰ্ডেড হৈ গল ইতিহাসে লৈ গল সেই পণটোৰ ওপৰত মোৰ অধিকাৰ নাই মাদ্ৰাছা শিক্ষাৰ ওপৰত মোৰ এটা দৃষ্টিভংগী আছিল যে ইছলামিক লোকৰ তেওঁলোক শিক্ষাৰ প্ৰতি ৰক্ষণাবেক্ষণ আছিল কনজাৰভেটিভ আছিল সো মাদ্ৰাছালৈকে ওৱান ষ্টেপ আহিলে নেক্সট ষ্টেপ তেওঁলোকে হয়তো মডাৰ্ণ এডুকেশ্যনলৈ আহিব তাৰ পৰিপ্ৰেক্ষিতত মাদ্ৰাছা এডুকেশ্যনৰ আমি পৃষ্ঠপোষকতাও কৰিছিলো ডাইৰেক্টৰ মাদ্ৰাছা এডুকেশ্যনো আমি কৰিছিলো আৰু বদৰপুৰত গৈ ইছলামিক দৰ্শনৰ ওপৰত মোৰ যিখিনি পজিটিভ আউটলুক তাত আন কথাও আছে যি কথা মই ব্যক্তিগতভাৱে কম হাউছত ক'ব নোৱাৰো
যেনেকে মোৰ জেহাদৰ ওপৰত মোৰ দুটা দৃষ্টিভংগী আছে যে পয়গম্বৰ হজৰত মহম্মদে কোনটো জেহাদৰ কথা কৈ গৈছিল আজিৰ জেহাদৰ কথা কৈ গৈছিল নে মানুহৰ শৰীৰৰ ওপৰত জেহাদৰ কথা কৈ গৈছিল মোৰ দৃষ্টিভংগীৰ পাৰ্থক্য আছে কিন্তু ইছলামৰ পবিত্ৰতাক আমি কেতিয়াও অস্বীকাৰ নকৰো আমি ৰাজনীতিক অস্বীকাৰ কৰো মৌলবাদক অস্বীকাৰ কৰো কিন্তু আমি দৰ্শনক অস্বীকাৰ নকৰো আজি ওয়াদেদ চৌধুৰী ডাঙৰীয়াই যদি কয় যে এইখন গভৰ্ণমেণ্টৰ মেছেজ গৈছে ইছলাম বিৰোধী মই ভাবো যে ইয়াতকৈ আৰু ভুল মেছেজ কতো যাব নোৱাৰে যোৱাকালি জলেশ্বৰৰ বিধায়ক ডাঙৰীয়াৰ লগত মই কথা পাতিছো যে আমি তাত গৈ মডেল আমাৰ ওমেন কলেজৰ কাম আমি আৰম্ভ কৰিম মোৰ কি প্ৰয়োজন আছিল মহিলা কলেজ স্থাপন কৰাৰ কাৰণে তাততো কোনো মোৰ প্ৰয়োজন নাছিল আজি মুছলিম সমাজৰ স্কলাৰশ্বিপ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত যেটো বৃদ্ধি হৈছে আমাৰ দিনত আজি আপোনালোকে চাব গুৱাহাটী মেডিকেল কলেজত 4 বছৰ আগলৈকে চাব কোনো মুছলিম পেশেন্ট নাহিছিল নগাঁও মঙ্গলদৈৰ পৰা আজি যদি মেডিকেল কলেজখন চাই অকল মাত্ৰ 70% পেশেন্ট মুছলমান সমাজৰ আমাৰ ওপৰত আস্থা আছে মোৰ ওপৰত ব্যক্তিগতভাৱে আস্থা আছে আজি গুৱাহাটী মেডিকেল কলেজখন 4 বছৰত ম্যাক্সিমাম পেশেন্ট যদি আহে ঢিং ৰূপহীৰ পৰা আহে কাৰণ অটল অমৃত অভিযান আয়ুষ্মান ভাৰতে কাৰোবাক যদি উপকৃত কৰিছে অসমৰ সংখ্যালঘু সমাজখনক আটাইতকৈ উপকৃত কৰিছে আজি যদি অৰুণোদয় কাবাক যদি আটাইতকৈ উপকৃত কৰিছে অসমৰ সংখ্যালঘু সমাজখনক উপকৃত কৰিছে সেই কাৰণে মই ভাবো যে এখন সমাজক বিকাশৰ পথলৈ লৈ যোৱা প্ৰচেষ্টাক আমি কেতিয়াও বিৰোধী দৃষ্টিভংগীৰে চাব নালাগে আজি টেটৰ শিক্ষক বদলিত বিৰুদ্ধে যিখন আইন আনা হৈছে সেই আইনখনে মুখ্যতঃ কাক সহায় কৰিব চহৰ অঞ্চলৰ বিদ্যালয়সমূহক সহায় কৰিব গতিকে কৰবাত যদি মৌলবাদক বিৰোধিতা কৰাটোৱে যদি কবাত মেছেজ পঠায় যে ধৰ্মক বিৰোধিতা কৰিছো মই ভাবো সেয়া ভুল কথা যোৱা কেইদিনমান আগতে আমিনগাঁৱত স্কুটি বিতৰণৰ সভা হৈছিল ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আছিল তাত মই কৈছিলো যে আজি আমি ইয়াতে স্কুটি বিতৰণ কৰিছো এছাম ছোৱালী অথচ এই বয়সৰে একে ছোৱালী কোনোবা জাগাত 6 গৰাকী 7 গৰাকী সন্তানৰ পিতৃ হৈ জীৱনৰ বেদনাদায়ক দৃশ্যবিলাক তেওঁলোকে উপভোগ কৰি আছে তেওঁলোকে চাই আছে সেই সভাত মই কৈছিলো যে যেতিয়ালৈকে সেইখন সমাজক আমি ৰূপান্তৰ কৰিব নোৱাৰো কোনেও নিবিচাৰে আজি বিধানসভাত থকা কোনো এজন সদস্যই নিবিচাৰে যে 14 বছৰত কোনোবা ছোৱালীৰ বিয়া হওক 20 বছৰত 5 জনী ছোৱালীৰ সন্তানৰ মাতৃ হওক আজি বৰপেটা মেডিকেল কলেজত যেতিয়া মই যাওঁ ছোৱালীবিলাকক শিকাই দিয়া হৈছে যে বয়স কিমান মা দুটা সন্তান অলৰেডি লগে লগে কৈ দিয়া 24 বছৰ ডক্টৰক খুদু বয়স কিমান স্যাৰ ম্যাক্সিমাম 16 বছৰ শিকাই দিয়া হয় যে বয়সটো বেছি বুলি কবি সেইখন সমাজৰ উত্তৰণৰ দায়িত্ব আজি বিজেপি দলে গ্ৰহণ কৰিছে আমাক ভোট নালাগে আমি গ্ৰহণ কৰিব পাৰো এই কাৰণে কাৰণ সেইখন সমাজৰ ভোট আমাক নালাগে কাৰণ আমাৰ তাত ভেস্টেড ইন্টাৰেষ্ট নাই যেতিয়া মই কংগ্ৰেছত আছিলো পদে পদে মোক ভোটৰ প্ৰয়োজন আছিল সেইখন সমাজত আজি মোক ভোট নালাগে মই মিটিঙত কওঁ যে জলেশ্বৰত মোক ভোট নালাগে বাগবৰত ভোট নালাগে আৰু মই নিউট্ৰেল কাৰণে মই সেইখন তাৰ লগত মোৰ কোনো ভেস্টেড ইন্টাৰেষ্ট নাই কাৰণে আজি আমি সংস্কাৰৰ কথা ক'ব পাৰিছো যে হয় সংস্কাৰ লাগে সমাজখনত আজি আমি সংস্কাৰৰ কথা আপোনালোকৰ স্বাৰ্থ থাকিব ভোট লাগিব কোনোবাই ক'ব দাদা মোক কংগ্ৰেছ দলৰ মই নকওঁ ইনফৰ্মেলি 2-3 জন বিধায়কে নেতাই মোক কৈছে দাদা বিৰোধিতা নকৰিলেতো ভোট নাপাম এটা নাম খুদিলে মই নাম নকওঁ কাকো অপ্ৰস্তুত নকৰো কিন্তু কথাটো হ'ল যে মোৰ সেই সমস্যাটো নাই যে মোক ভোট নালাগে সেই কাৰণে মই ইয়াত থিয় হৈ ক'ব পাৰো যে 16 বছৰত ছোৱালী 6টা সন্তানৰ মাতৃ হ'ব নালাগে মই ক'ব পাৰো স্পষ্টভাৱে যে আজি দিন আৰু দুনিয়া দুইটাৰ শিক্ষা ইছলামিক লোকৰ প্ৰয়োজন আছে আমি আগবাঢ়িলে নহব আমি ডাক্তৰ হলে নহব আপোনালোকে মনৰ কথা শুনক আজি আমি কিয় এই বিলখন মই আনিছো হয় বদৰপুৰৰ পিছৰ এই ঘটনা মই পঢ়াব লাগিব আজি যদি হুজুৰ তৈবুৰ ৰহমান ডাঙৰীয়া জন্ম ইয়াত যদি তেওঁ এই দুনিয়াত থাকিলহেঁতেন এই কিতাপখন লৈ গৈ তেওঁৰ ওচৰত মই আকৌ এবাৰ হাজিৰ হলোহেঁতেন তাত কি লিখা আছে
এই আবু নাছেৰ ছৈয়দ আহমেদ ডাঙৰীয়াই এই মাদ্ৰাছাবিলাকত গৈছিলে ছোৱালীক সুধিছিলে যে ছোৱালীসকলক সুধিছিলে যে আৰু ল'ৰাক সুধিছিল যে তোমালোকে এই মাদ্ৰাছাত পঢ়িব খোজা নে জেনেৰেল স্কুলত পঢ়িব খোজা ছোৱালী আৰু ল'ৰাসকলে উত্তৰ দিছিল 71.5% ছোৱালী আৰু ল'ৰাই উত্তৰ দিছিল যে আমি জেনেৰেল স্কুলত পঢ়িব খোজো আমি মাদ্ৰাছাত পঢ়িব নোখোজো এখন মোৰ কিতাপ নহয় This was a thesis by an Islamic scholar, not by me, not on a Islamic subject, but he is a scholar on a social science. তাৰ পিছত তেওঁ সুধিছিলে যে মাদ্ৰাছাত পঢ়া ছোৱালী ল'ৰা কিমান দুখ লাগে মনটোত সুধিব ল'ৰা আৰু ছোৱালীজনীকটো বাপেকেহে নমাই দিছে মাদ্ৰাছাখনত তেওঁলোকেতো নিজে পঢ়িব অহা নাই মোৰ ল'ৰাক মই ক'ত পঢ়াইছো ল'ৰাইটো নাজানে বাচ্চা ল'ৰা ক্লাছ 1 টোত মই য'ত এডমিশ্যন দি দিছো তাতে এডমিশ্যন লৈছে বিকজ দে ডোন্ট হেভ ৰাইটছ ছোৱালীজনীক সুধিছিল তুমি কি হ'ব খোজা ল'ৰা আৰু ছোৱালীজনে কৈছে যে মই শিক্ষক হ'ব খোজো এগৰাকীয়ে উত্তৰ দিছে মই ডক্টৰ হ'ব খোজো এগৰাকীয়ে উত্তৰ দিছে মই পুলিচ অফিচাৰ হ'ব খোজো এগৰাকীয়ে উত্তৰ দিছে মই গভৰ্ণমেণ্ট অফিচাৰ হ'ব খোজো আনগৰাকীয়ে উত্তৰ দিছে মই স্পৰ্টছ পাৰ্চন হ'ব খোজো কোনেও ইয়াত উত্তৰ দিয়া নাই যে মই মছজিদত গৈ ইমাম হ'ব খোজো কোনো এগৰাকী ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিয়া নাই যে মই ইমাম হ'ব খোজো সকলোৱে ভাবিছে মাদ্ৰাছাত মোৰ দেউতাই দিছে মইতো ডাক্তৰ হ'ম মইতো ইঞ্জিনিয়াৰ হ'ম ক্লাছ 10ত গৈ মই বুজিছো যে মোক দেউতাই এনেকুৱা এটা শিক্ষা দিলে যে মই ডাক্তৰো হ'ব নোৱাৰো ইঞ্জিনিয়াৰ হ'ব নোৱাৰো কোনোবাই চেপ ললে যে নহয় আল্লাহই কৈছে মই আল্লাহৰ কামত থাকিব লাগে কিন্তু আল্লাহইতো মোক ডক্টৰ হোৱা মানা কৰা নাই আল্লাহইতো মোক ইঞ্জিনিয়াৰ হোৱা মানা কৰা নাই তাৰ পিছত আপোনালোকে সুধি চাব খুদা আহিছিল যে এই শিক্ষা তোমালোকে ভাল পাইছানে 11% অকল ষ্টুডেণ্টে কৈছে যে ইয়েছ আমি ভাল পাইছো ডিসলাইক কিমানে কৰিছে 12% বাকি সকলে কৈছে আমি বেছি নট ভেৰি মাচ 36% আৰু কিছুমানে কৈছে আমিতো নাজানোই উই আৰ আনসাৰ্টেন 22% আজি তাৰ পিছত আপোনালোকে চাওক যে আজি আমাৰ ইয়াতে মানুহক সুধিছে যে তোমালোকে কিয় দেউতা তোমালোকে কিয় মাদ্ৰাছাক পঠোৱাছে গাৰ্জেনক সুধিছে গাৰ্জেনে কৈছে আমাৰ হাতত কোনো উপায় নাই আমাৰ হাতত একো ব্যৱস্থা নাই আমাৰ খোৱা বোৱাৰ পইচা নাই আৰু কিছুমানে কৈছে যেটো আল্লাহৰ উইচ 14% মই আমাৰ সদনত যিসকল আজি আবেগিক হৈছে চিলড্ৰেন ডিজিয়াৰ মাদ্ৰাছাত পঢ়ি থকা শিক্ষকক ছাত্ৰ শিক্ষকৰ আগত ইন্টাৰভিউ লোৱা হৈছে ইন প্ৰেজেন্স অফ দা টিচাৰ্ছ ষ্টুডেন্ট জনে উত্তৰ দিছে যে মাদ্ৰাছাতে পঢ়ি থাকিব খোজা নে জেনেৰেল ষ্টাডিত যাব খোজা 83% ষ্টুডেন্টে কৈছে যে আমি জেনেৰেল ষ্টাডিত পঢ়িব খোজা আমি মাদ্ৰাছাত পঢ়িব নোখোজো সো দিস ইজ দা ৰিয়েলিটি অফ ইয়োৰ সোসাইটি আপোনালোকৰ সমাজখনক আপোনালোকে চোৱাৰ সময় আহিছে আৰু মই আজি এখিনি কথা ক'ব পাৰিছো কাৰণ আপোনালোকে এই কথাখিনি ক'ব নোৱাৰে আপোনালোকৰ ভোট নোহোৱা মই এখিনি কথা ক'ব পাৰো কাৰণ মোক ভোট নালাগে কাৰণে এই কথাখিনি মই ক'ব পাৰো কাৰণ আমি সেই ধৰণৰ জাগাত গৈ ভোট বিচাৰো নে প্ৰশ্ন নুঠে আৰু পোৱাৰো প্ৰশ্ন নুঠে আৰু another 20 years আজি অধ্যক্ষ মহোদয় সভাপতি মহোদয় এই যে আজি আমি এই স্কুল বিলাক আমি বন্ধ কৰিব যোৱা নাই আপোনালোকে দেখিব অহা 2 বছৰৰ ভিতৰত মোক আপোনালোকে ক'ব এই স্কুল বিলাকত এনৰোলমেন্ট বাঢ়িব আজিৰ দিনত ফ্ৰড ষ্টুডেন্ট বিলাকে তাতে কাম কৰি আছে পঢ়ি আছে যাক মেট্ৰিকৰ সাৰ্টিফিকেট লাগে ফ্ৰড কিয় কৈছো এগেইন ইয়াত কৈছে যে যিমান এনৰোলমেন্ট দেখুৱাইছে তাতকৈ বহুত কম এনৰোলমেন্ট আছে খালি প্ৰাদেশিকৰণ হবৰ কাৰণে এনৰোলমেন্টৰ কথা তেওঁলোকে দেখুৱাইছে আজি আপোনালোকে দেখিব ইন নেক্সট 5 years next 2 years এই স্কুল বিলাকত আমি কি কৰিছো কাৰিকুলাম চেঞ্জ হ'ব থিওলজিক্যাল সাবজেক্ট খিনি নোহোৱা হ'ব তাৰ জায়গাত অংক গণিত বিজ্ঞান আহিব আৰু আপোনালোকে দেখিব নাম্বাৰ অফ ষ্টুডেন্টস আজি মাদ্ৰাছা হৈ থকাতকৈ যিমান আছে নাম্বাৰ অফ ষ্টুডেন্টস উইল ইনক্ৰিজ এণ্ড that too from the Islam community
that too from the Muslim community. আপোনালোকে মই বিশ্বাস কৰোঁ যে এই সিদ্ধান্ত যদি জনপ্ৰিয়তাৰে আপোনালোকে জুখে 2 বছৰ পিছত আপোনালোকে দেখিব আজি সকলোৱে নিজৰ সমষ্টিৰ মাদ্ৰাসাবিলাকৰ এনৰোলমেণ্ট কৰি লওক অহাকালি যেতিয়া এই মাদ্ৰাসাবিলাক 1/4/2021 ৰ পৰা জেনেৰেল ষ্টুডেণ্ট তাত এডমিশ্যন হ'ব উইথ বেটাৰ টিচাৰ্ছ তেতিয়ালে আপোনালোকে দেখিব তাত নাম্বাৰ অফ ষ্টুডেণ্ট বাঢ়িব আৰু 10 বছৰ পিছত আপোনালোকে গৌৰৱ কৰিব যে সেই স্কুলৰ পৰা এলামনি কোন অমুক ডক্টৰ এলামনিক আজি আমাৰ নাম কোৱা হৈছে যে অমুক অমুক কেইজন ডক্টৰ ইঞ্জিনিয়াৰ হৈছে বাট দুদিন পিছত আপোনালোকে নাম ক'ব পাৰিব যে 700খন স্কুল আৰু কলেজৰ পৰাই ডক্টৰ ইঞ্জিনিয়াৰ হৈছে নাম গৱেষণা কৰি আনিব প্ৰয়োজন নাথাকিব নাম নিজে নিজে ওলাব যে অমুক 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 গৱেষণা কৰি তিনিটা নাম আনিব নালাগে পৃথিৱীত এক্সেপশ্যন থাকে এক্সেপশ্যন কেতিয়াও ৰুলছ হ'ব নোৱাৰে সেইকাৰণে অধ্যক্ষ মহোদয় মই ক'ব খোজো যে এই আজি 600 শিক্ষানুষ্ঠান যিখিনি শিক্ষানুষ্ঠান ক'ত আছে আপোনালোকৰ সমাজত আছে অৰ্থাৎ জলেশ্বৰ সমষ্টিত আছে বদৰপুৰত আছে চেঙাত আছে বৰপেটাত আছে ধুবুৰীত আছে দেখিব এনৰোলমেণ্ট বাঢ়িব কাৰণ দিজ উইল বি গভৰ্ণমেণ্ট ইনষ্টিটিউট এইখিনি গভৰ্ণমেণ্ট অনুষ্ঠান হৈয়ে থাকিব মাত্ৰ থিঅলজিকেল ছাবজেক্টখিনি নোহোৱা হ'ব বিল্ডিং একে থাকিব শিক্ষক নতুন শিক্ষক আহিব পুৰণা শিক্ষকসকলেও দৰমহা পাই থাকিব নাম্বাৰ অফ ষ্টুডেণ্টছ বাঢ়িব মই এক ষ্টেপ আগত যাম আজি চেয়াৰমান আলী ডাঙৰীয়াই যিটো কৈছে আৰবিকৰ কথা তেখেতে যিটো আৰবিক শিক্ষাৰ কথা কৈছে we are talking about functional Arabic language not this Arabic language গতিকে functional Arabic language শিকাত মোৰো কোনো আপত্তি নাই functional Arabic language functional French language functional Spanish language আমাৰ শিকাত আপত্তি নাই আৰু সেই কাৰণে আজি আমাৰ সেৱাত 50,600 লৰাই আৰবিক শিকি আছে আৰু আমি আৰবিক শিক্ষা বন্ধ কৰা নাই এই মেছেজটো যাব নালাগে এই নতুন স্কুল যিকেইখন 1/4/2021 ৰ পৰা জেনেৰেল স্কুল হ'ব আৰবিক এডুকেশ্যন উইল ৰিমেইন আৰবিক তাত চলি থাকিব খালি আমি চেষ্টা কৰিম যে এই আৰবিক শিক্ষাটো ফাংচনেল আৰবিক লেংগুৱেজত লৈ যাব পাৰো নেকি যাতে চাকৰি খুজিব যোৱা ল'ৰা ছোৱালীখিনিয়ে ডুবাইত নামি দুআষাৰ কথা আৰবিক ভাষাত ক'ব খোজে আজি আৰবিক যি শিক্ষা হৈ আছে এই কিতাপখনতে কৈছে শিক্ষকজনেও আৰবিক ক'ব নোৱাৰে ষ্টুডেণ্টজনেও আৰবিক ক'ব নোৱাৰে আজিৰ দিনত যি শিক্ষা চলি আছে মই ভাবো ষ্টেটাছকো ইছলামিক সমাজখনৰ কাৰণে আজি প্ৰয়োজন নহয় ষ্টেটাছকোৰ পৰা ওলাই অহাৰ সময় হৈছে আজি আৰু ষ্টেটাছকোৰ পৰা ওলাই আনিব আপোনালোকে নোৱাৰে কাৰণ আপোনালোকে এই কাৰণে নোৱাৰে আপোনালোকে যেতিয়া ক'ব যাব তাত কোনোবাই বিৰোধিতা কৰিব কোনোবাই সাপোৰ্ট কৰিব আপোনালোকে নোৱাৰে কিন্তু আপোনালোক প্ৰগতিশীল মানুহ আপোনালোকৰ সমাজখনক লৈ আপোনালোকৰ মনত যিবিলাক কথা আছে সেইবিলাক ইমপ্লিমেন্টেশনৰ দায়িত্ব আমাক দিয়ক আমাক যেহেতু ভোট নালাগে আমি এইখিনি কৰিব পাৰিম আজি চেয়াৰমান আলী ডাঙৰীয়াই হওক আজি আমাৰ সদনত এগৰাকী এনেকুৱা সদস্য নাই যিসকলৰ পৰিয়ালত 10টা 12টা সন্তান আছে কাৰণ সকলোৱে এটা নৰ্মেল ইকনমিক সাইজ অফ দা ফ্যামিলি হাউসৰ সকলোৱে মেইনটেইন কৰি আছে কিন্তু আপোনালোকে আপোনালোকৰ গাঁৱত গৈ ক'ব নোৱাৰে যে সন্তান জন্ম আপোনালোকে বন্ধ কৰক কাৰণ আপোনালোকক ভোট লাগিব আপোনালোকে কৰিব নোৱাৰে আপোনালোকৰ সমাজখনক যদি ৰিফৰ্ম কৰিব লাগে নৰেন্দ্ৰ মোদীৰ দৰে মানুহক দায়িত্ব দিয়ক আমাক দায়িত্ব দিয়ক কাৰণ আমাক ভোটৰ প্ৰয়োজন নাই আমাক দায়িত্ব দিয়ক আমি কৰিম আমাক মনে মনে আহি কওক যে এই কামটো কৰক আপোনালোকে পাব্লিকত যি কৈ থাকক আপোনালোকে আহি আমাক কওক যে এই কামটো বন্ধ কৰক আৰু আমি কৰিম কাৰণ আমি বিচাৰো ভাৰতবৰ্ষত সবকা সাথ সবকা বিকাশ হ'ব লাগে সেইকাৰণে ইয়াত কোনো ৰাজনীতি নাই আজি ৰাজনীতি থাকিলেতো মই কি কৰিব লাগিছিল ইমান স্কলাৰশ্বিপ দিম অমুক কৰিম তমুক কৰিম এপিচমেন্টৰ কথা ক'ব লাগিছিল আজি আমাৰ ৰাজনীতি নাই কিন্তু মোৰ নিয়ত সাফ আছে অলপ আগতে চেয়াৰমান ডাঙৰীয়াই কৈছে যে নিয়ত চাই আল্লাহ হয় আমাৰ ধৰ্মটো নিয়ত চাই আৰু নিয়ত যদি চাই তেতিয়ালে আল্লাহ ঈশ্বৰে ক'ব
যে ধুবুৰীত মেডিকেল কলেজ নিয়ত খাৰাপ থাকিলে কেতিয়াও আমি নকৰিলো যদি নিয়ত খাৰাপ থাকিলেহেঁতেন ধুবুৰীত মেডিকেল কলেজ আমি কেতিয়াও নকৰিলো এই কথাবিলাক মই ভাবো আপোনালোকৰ হৃদয়তো মোৰ কথাখিনিয়ে স্পৰ্শ কৰিব ৰাজনীতি বাদ দিয়ক ৰাজনীতি চলি থাকিব আপোনালোকে বিৰোধিতা কৰিছে দিছ উইল বি পাৰ্ট অফ দ্য ৰেকৰ্ড কিন্তু মই ভাবো দিছ ইজ মাই গিফ্ট টু ইছলামিক ছ'চাইটি এই যে মাদ্ৰাছা কেইখন আজি মই জেনেৰেল এডুকেশ্যনেল ইনষ্টিটিউট কৰিলো 10 বছৰ পিছত তাৰ পৰা যিবিলাক মুছলমান ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেওঁলোকে আমাৰ চৰকাৰখনক কৃতজ্ঞতাৰে সৈতে কৰিব আৰু মই তেনেকৈ ভাবো সেইকাৰণে সিলেক্ট কমিটিৰ কথা আজি প্ৰশ্ন নুঠে কাৰণ মই কনভিন্স যে কোনো ঘৃণা আৰু দেশৰ বাবে দেশ আৰু ঘৃণা লৈ এই বিলখন অনা হোৱা নাই বৰঞ্চ এখন ৰক্ষণশীল সমাজ পিছপৰা সমাজ সুখিত সমাজখনক প্ৰগতিৰ দুৱাৰদলিলৈ লৈ যোৱা অদ্ভুত আৰু দুৰ্বাৰ সপোনেৰে সৈতে এই আঁচনিখন আজি আমি ইয়াতে প্ৰস্তুত কৰিছো যোৱাকালি মই কৈছিলো যে হয় লিগেলি ইউৰ আৰ্গুমেণ্ট ডাজন্ট ষ্টেণ্ড যে কোনো ধৰণে আমি এটা ধৰ্মৰ শিক্ষা দিব নোৱাৰো কম্পাৰেটিভ ষ্টাডি ইয়েছ কটন কলেজত ইছলামিক ষ্টাডি আছে ইছলামিক সভ্যতাৰ ষ্টাডি হ'ব পাৰে তাক কোনেও না কৰিব নোৱাৰে বাইবেল কোৰাণ গীতাৰ মাজত কম্পাৰেটিভ ষ্টাডি হ'ব পাৰে তাত কোনো আপত্তি নাই কিন্তু কৌমী শিক্ষাৰ ওপৰত চৰকাৰে ধন দিব নোৱাৰে অম্বেদকাৰে যেতিয়া সংবিধানত বিভেদ হৈছিলে সেই সময়ত অম্বেদকাৰে কৈছিল যে ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন হেজ নো প্লেচ ইন কেৰিকুলাম এইটো ডক্টৰ বি আৰ আম্বেদকাৰে কৈ গৈছিল কিন্তু পশ্চিমবংগ আৰু অসমত আমি এই কামটো কৰি আছিলো বিকজ অফ এ ট্ৰেডিশ্যন কিন্তু যদি মই এই কথাখিনি কওঁ যে বাইবেল নাই গীতা নাই গতিকে কোৰাণো নহ'ব এনেকুৱা লাগিব যেন আমি জেদত কৰিছো আমি কিবা দেশ আৰু ঘৃণাৰে কৰিছো নেকি কিন্তু যেতিয়া লিগেল প্ৰশ্ন আহে উই হেভ টু আনচাৰ লিগেলি কোৰ্টত হয়তো উইল আনচাৰ ডেট ইন লিগেল টাৰ্মছ যে নহয় কোৰাণ আমি শিকাব নোৱাৰো পবিত্ৰ কোৰাণ আমি শিকাব নোৱাৰো কাৰণ পবিত্ৰ বাইবেল আৰু গীতাও আমি শিকোৱা নাই ডেট উইল বি মাই লিগেল আৰ্গুমেণ্ট কিন্তু যদি আপোনালোকে আসল আৰ্গুমেণ্ট শুনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সংকল্প আমাক ভোট নালাগে আমি এপিজমেণ্ট নকৰো আমাৰ কিন্তু কমিউনিটিটোৰ লগত কোনো আমাৰ ভেষ্টেড ইণ্টাৰেষ্ট নাই কিন্তু বহুত দূৰত ৰাজনীতিৰ পৰা দূৰত থাকি সেই কমিউনিটিটোক আমি আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা কৰিম আজি কোনোবাই ক'ব পাৰে ৰক্ষণশীল সমাজখনে ক'ব পাৰে যে ট্ৰিপল তালাক বিল আমি কিয় আনিলো আজি কিয় সুপ্ৰিম কোৰ্টে ক'লে যে তালাক বন্ধ হ'ব লাগে আমি আপত্তি কৰিব নোৱাৰো আমাৰ ৰাজনীতি কৰা মানুহে ইছলাম ধৰ্মৰ মানুহে গৈ কোনেও ক'ব নোৱাৰে যে ট্ৰিপল তালাক বিলখনক মই সমৰ্থন কৰো কিন্তু এই ট্ৰিপল তালাক বিলখন পাছ কৰি মোদী ডাঙৰীয়াই কৰবাত এটা ভোটো বেছি পোৱা নাই যে কোনোবা মুছলমান ছোৱালীয়ে ভোট দিছে কোনোবা মুছলমান মাতৃয়ে তেওঁক ভোট দিছে অন্ততঃ ইলেক্টৰেল ৰেকৰ্ডে সেই কথা নকয় আৰু তেওঁ জানে তেওঁৰ দৰে বিদ্বান মানুহ এজনে যে এই আইন পাছ কৰিলেও কোনো ছোৱালী এজনীও মোক ভোট নিদিয়ে যেতিয়ালৈকে এই সমাজখনত ৰক্ষণশীলতাৰ প্ৰভাৱ থাকিব কিন্তু তেওঁ কৰিছে বিকজ আমি ভাবো যে এই কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু আজিও আমি কৰিছো কাৰণ মই ভাবো যে সেই সমূহ স্কুলত যেতিয়া ডাক্তৰ আৰু ইঞ্জিনিয়াৰ ওলাব এয়া আপোনালোকৰ বাবে গৌৰৱ কঢ়িয়াই আনিব তৃতীয়তে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত একমত যে ভাৰত চৰকাৰৰ যি পলিচি সেই পলিচি মতে লাহে লাহে কৌমৰ লগত কাম কৰি 2008ত আমি প্ৰচেষ্টা চলাইছিলো সফল নহলো লাহে লাহে কৌমৰ লগত কাম কৰি উইদাউট এনি যিটো কয় হেঁচা ভাবুকি সেই ধৰণৰ পৰিৱৰ্তে মৰম আৰু চেনেহৰ মাজেৰে আমাৰ ইণ্টেনশ্যন বুজাই অসমত চলি থকা মাদ্ৰাছাসমূহত হাফিজি বা কৌমী মাদ্ৰাছাসমূহতো লাহে লাহে দিন আৰু দুনিয়া এই দুইটাৰ শিক্ষা দিয়াৰ বাবে আমি আগুৱাই লৈ যাব লাগিব মই ভাবো যে মই কেতিয়াও কোনোবাই ক'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা আমাৰ বিৰোধী নহয় বিৰোধী হোৱাৰ প্ৰশ্নই নুঠে মোৰ ৰাজনৈতিক জীৱনৰ যিমান ট্ৰেক ৰেকৰ্ড আছে কোনেও ক'ব নোৱাৰে মই কাৰোবাৰ বিৰোধী মৌলাবাদক বিৰোধী কৰা মানে ইছলামক বিৰোধী কৰা নহয়
কোনোবা মুছলমান ল'ৰাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব প্ৰচেষ্টা চলোৱাটো ইছলাম বিৰোধী কেতিয়াও হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। আৰু মই ভাবোঁ যে সদনে আজিৰ এই আইনখন সেই ধৰণৰ স্পিৰিটৰ মাজেৰে গ্ৰহণ কৰিব। Thank you.